উত্তৰ বৰবিলৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰত সাৰ্বজনীন ৪৬তম ৮৮ পহৰৰ নাম কীৰ্তন ও মহোৎসৱৰ শুভাৰম্ভ। হৰিনাম কীৰ্তনেৰে মুখৰিত হ'ল ৰাধাকৃষ্ণ মন্দিৰ। বিগত বৰ্ষৰ দৰে এইবাৰো কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলত অৱস্থিত শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ মন্দিৰত সাৰ্বজনীন ৪৬তম ৮৮ পহৰ নাম কীৰ্তন ও মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। অবিৰতভাৱে ১৯ মাৰ্চলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব উক্ত নাম কীৰ্তন মহোৎসৱ। কাৰ্যসূচী অনুসৰি সন্ধিয়া বিশ্ব শান্তিৰ বাবে ধৰ্মীয় মহামন্ত্ৰৰে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে। ইয়াৰ উপৰিও টোপনি অধিবাস কীৰ্তন আৰু গংগা আহ্বান আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতেই কীৰ্তন মহোৎসৱৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ব্ৰজলাল চক্ৰৱৰ্তীয়ে। তেখেতৰ লগত সংগ দিয়া ৰতন চক্ৰৱৰ্তী আৰু কাজল চক্ৰৱৰ্তীয়ে। আনহাতে ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৰিনাম কীৰ্তন ভাগত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। বিশ্ব শান্তি আৰু জীৱকুলৰ মংগলৰ অৰ্থে আয়োজিত এই হৰিনাম কীৰ্তন শ্ৰৱণ কৰিবলৈ দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটিব বুলি জানিব দিয়ে। আমাৰ উৎসৱ কমিটিৰ সম্পাদক সভাপতি প্ৰমুখ সদস্যবৃন্দ আৰু মন্দিৰ কমিটিৰ সম্পাদক সদস্য প্ৰমুখ সদস্যবৃন্দ আৰু সমাজকৰ্মীসকল, আজি আমি উত্তৰ বৰবিলৰ এই নাম কীৰ্তন ৪৬ বছৰত ভৰি দিছোহি। এটা আধ্যাত্মিক প্লাৱনৰ সৃষ্টি হৈছে, যি প্লাৱনে গোটেই উত্তৰ বৰবিলৰ লগত সমগ্ৰ কাৰ্বি আংলং তথা অসমলৈ এটা শুভবাৰ্তা কঢ়িয়াই আনিছে বুলি আমাৰ বিশ্বাস। আৰু আজি ইয়াৰ দ্বাৰ উন্মোচন হ'ল কমিটিৰ ফালৰ পৰা এই অঞ্চলৰে বিশিষ্ট কেইজনমান ব্ৰাহ্মণ, তাৰে ভিতৰত মই এজন আছোঁ, ৰতন চক্ৰৱৰ্তী। আমাক দ্বাৰ উদ্ঘাটন কৰিবলৈ তেখেতসকলে সুবিধা দিছে। ইপিনে নাম কীৰ্তন আৰু মহোৎসৱটি সুন্দৰভাৱে পৰিচালনা কৰা সভাপতি সন্তোষ দাস, সম্পাদক দিলীপ বণিক আৰু ৰাধাকৃষ্ণ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি জগদীশ দাস আৰু সম্পাদক পৰিমল দাসে। আমাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ নাম কীৰ্তন কমিটিৰ আৰু আমাৰ ৰাধাকৃষ্ণ মন্দিৰ কমিটিৰ হৈ মই আমাৰ সামাজিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ ৪৬তম ৮৮ পহৰ নাম কীৰ্তনৰ আজি অধিবাস গংগা আহ্বান আমাৰ সমাপ্ত হৈছে। অহাকালি আমাৰ ভোৰ ৫টাৰ পৰা আমাৰ নাম কীৰ্তনৰ মহাযজ্ঞ শুভাৰম্ভণি হ'ব। আমাৰ ১১ দিন কীৰ্তন চলিব। ১৯ তাৰিখে আমাৰ ২ ঘটিকাৰ পৰা আমাৰ প্ৰসাদ বিতৰণ হ'ব। গতিকে মই আমাৰ অসম ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীক মই উৎসৱ কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জ্ঞাপন কৰিছোঁ। লগতে এই মহান নামযজ্ঞক সাফল্যমণ্ডিত কৰাৰ বাবে দান বৰঙণি দি আমাক সহায় কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।